हेलो नमस्कार मोर मरমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই ক্লাছ 10ৰ বিজ্ঞানৰ চেপ্টাৰ 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজনৰ পাৰ্ট 2 ভিডিঅ'লৈ উপস্থিত হৈছো। আজি আমি আলোচনা কৰাৰ বিষয়টো হ'ল মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা। খুব ইন্টাৰেষ্টিং, তোমালোকে ভালদৰে শুনি যাবা আৰু যিবোৰ মই পইণ্ট কৈ দিম এইবোৰ লিখি ল'বা, কিতাপখন লগত ৰাখিবা। তেনেহলে আমি ভিডিঅ'টো আৰম্ভ কৰি আছো। হেডিংটো চোৱা কি কৈছে, ব্ৰি শৃংখলাৰ মাজত শৃংখলা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা। ইয়াৰ আগত আমি দুজন সাইন্টিষ্টৰ বিষয়ে আলোচনা কৰিছিলো, ডেভাৰিলেন আৰু নিউলেন্স। সিহঁতে কিদৰে শ্ৰেণীবিভাজন কৰিবলৈ বিচাৰিছিলে সেই সময়ত আৱিষ্কাৰ হোৱা মৌলবোৰৰ ওপৰত। 3 নম্বৰ ব্যক্তিজন হ'ল মেণ্ডেলিভ। তেখেতে কি চেষ্টা কৰিছিলে আমি পঢ়ো, নিউলেন্সৰ অষ্টক সূত্ৰটো নাকচ হোৱাৰ পিছত মৌলৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ সম্বন্ধক উপস্থাপন কৰিব পৰাকৈ এক আঁচনি উদ্ভাৱনৰ বাবে বহুত বিজ্ঞানীয়ে প্ৰচেষ্টা চলাই গৈছিল। নিউলেন্সৰ অষ্টক সূত্ৰটো বিফল হ'ল। কিয় বিফল হ'ল তোমালোকে আগৰ ভিডিঅ'টো চাবা, যিয়ে চোৱা নাই গম পাই যাবা। নেক্সট পেজত যাওঁ আমি। এই সকলৰ ভিতৰত ৰুছ ৰসায়ন বিজ্ঞানী ডিমিট্ৰি আইভানোভিচ মেণ্ডেলিভ, ডিমিট্ৰি আইভানোভিচ ৰাছিয়াৰ বৈজ্ঞানিক আছিলে। মৌলৰ শ্ৰেণীবিভাজনৰ বাবে সৰ্বাধিক কৃতিত্ব দিয়া হয়। এইজন মেণ্ডেলিভৰ ছবি। তেখেত এজন ৰাছিয়াৰ বৈজ্ঞানিক আছিলে। তেখেতৰ সম্পূৰ্ণ নামটো হ'ল ডিমিট্ৰি আইভানোভিচ মেণ্ডেলিভ। তেখেতক মানে আজি যেতিয়া আমি শ্ৰেণীবিভাজন হ'ল, মৌলবোৰৰ যে শ্ৰেণীবিভাজন কৰিবলৈ সক্ষম হ'ল, মানে সৰ্বাধিক গুৰুত্ব আৰু কৃতিত্ব তেখেতকে দিয়া হৈছিলে। তেখেতৰ অৱদান বহুত গুৰুত্বপূৰ্ণ আছিলে। মৌলৰ পৰ্যাবৃত্ত তালিকা এখনৰ প্ৰাৰম্ভিক বিকাশত তেওঁ অতিশয় গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। মৌলৰ পৰ্যাবৃত্ত তালিকাখনৰ প্ৰাৰম্ভিক বিকাশ, যিকোনো বস্তুৰ এটা বিকাশ হয় ন, সেই দিছ ডেভেলপমেণ্ট ইজ ডান বাই মেণ্ডেলিভ। আৰু সেইকাৰণে তেখেতক বহুত সন্মানেৰে ৰিকগনাইজ কৰা হয়। তালিকাখনত মৌলবোৰক সিহঁতৰ মৌলিক ধৰ্মৰ পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত সজোৱা হৈছিল। এইটোৱে হ'ল তালিকাখনৰ মূল ক্ৰাইটেৰিয়া, নীতি। মৌলিক মানে ফিজিকেল প্ৰপাৰ্টিজ, ভৌতিক ধৰ্ম ক'ব পাৰা, পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্ম, এই দুটাৰ লগত সম্বন্ধ তৈয়াৰ কৰি এই তালিকাখন প্ৰস্তুত কৰিছিলে। আগৰবোৰে অকল আমি নিউলেন্সৰ যিটো পাইছিলো, অকল মৌলিক ধৰ্মৰ ভিত্তিতহে তেখেতে টেবুলটো বনাইছিলে। কিন্তু মেণ্ডেলিভে কি কৰিলে, মৌলিক ধৰ্মৰ পাৰমাণৱিক ভৰ, মৌলৰ যিটো পাৰমাণৱিক ভৰ আৰু মৌলৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্য, মানে কিবা চিমিলাৰিটি থকাৰ ওপৰত ভিত্তি কৰি তেখেতৰ এই তালিকাখন প্ৰস্তুত কৰিছিল। অ'কে, এটা তেখেতৰ বিষয়ে অলপ বিৱৰণ আছে, তোমালোকে পঢ়ি ল'বা, গম পাবা বহুত কথা। এইটো ইমান পৰীক্ষাৰ কাৰণে এতিয়া ইমান ইম্পৰ্টেণ্ট নহয়। মেণ্ডেলিভে কাম আৰম্ভ কৰোঁতে 63টা মৌলৰ বিষয়ে জনা গৈছিল। এইটো পৰীক্ষাত কেতিয়াবা সুধিব পাৰে, মেণ্ডেলিভে যেতিয়া কাম আৰম্ভ কৰিছিলে তেতিয়া কেইটা মৌল জনাজাত আছিল। তোমালোকে এইটো আণ্ডাৰলাইন কৰি ৰাখিব পাৰা, 63 মৌল। তেওঁ মৌলসমূহৰ পাৰমাণৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্ক পৰীক্ষা কৰি চাইছিল। তেখেতে কি কৰিছিলে, মৌলবোৰৰ ভৌতিক ধৰ্ম লৈছিলে আৰু ৰাসায়নিক ধৰ্ম লৈছিলে। ভৌতিক ধৰ্মৰ ভিতৰত লৈছিলে, আমি অলপ আগত পঢ়িলো, পাৰমাণৱিক ভৰটো লৈছিলে, মানে মৌলটোৰ ভৰ কিমান, আৰু ৰাসায়নিক ধৰ্ম বহুত আছে, আটাইবোৰ লোৱা নাই। কি ধৰ্ম লৈছে চাওঁ। ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰজেনেৰে সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে মেণ্ডেলিভে গুৰুত্ব দিছিলে। তেখেতে ভৌতিক ধৰ্ম লৈছিলে, একমাত্ৰ এটাই ভৌতিক ধৰ্ম তেখেতে কনচিডাৰ কৰিছিলে, গুৰুত্ব দিছিলে, সেইটো হ'ল মৌলবোৰৰ ভৰ, পাৰমাণৱিক ভৰ। আৰু ৰাসায়নিক ধৰ্মত তেখেতে গুৰুত্ব দিছিলে মৌলবোৰে অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে কি ধৰণৰ যৌগ গঠন কৰে।
এই যে চোৱা এইটো ইম্পৰ্টেণ্ট ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত আটাইবোৰ বহুত ৰাসায়নিক ধৰ্ম আছে সেই আটাইবোৰ লোৱা নাই অকল এইটো লৈছে যে ৰাসায়নিক ধৰ্মৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে মেণ্ডেলিভে গুৰুত্ব দিছিল কিয় দিছিল অকল হাইড্ৰজেন অক্সিজেনে কিয় দিছিল এইটো পঢ়িম এতিয়া আমি গম পাম তেওঁ হাইড্ৰজেন আৰু অক্সিজেনকে এইভাবেই বাছি লৈছিল যে ইহত যথেষ্ট সক্ৰিয় আৰু অধিকাংশ মৌলৰে সৈতে ইহতে যৌগ গঠন কৰে আমি জানো এটা বা দুটা মৌল মানে সংযোগ হয় যৌগ হয় দুটা হ'ব পাৰে তিনিটা হ'ব পাৰে মানে এটাতকৈ বেছি পৃথিৱীত যিমান মৌল আছে তেখেতে হাইড্ৰজেন আৰু অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰাইছিলে বিক্ৰিয়া ঘটাই চাইছিলে সিহঁতৰ বৈশিষ্ট্যবোৰ কি ধৰ্ম সিহঁতৰ কি ধৰণৰ হাল হলনি হয় হাইড্ৰজেন আৰু অক্সিজেন বাছি লোৱাৰ কাৰণটো আছিলে যে ইহত এই দুটা মৌল অতিশয় সক্ৰিয় যথেষ্ট সক্ৰিয় যিমান মৌল আছে আৰু অধিকাংশ মৌলৰ লগত সিহঁতে কি কৰিব পাৰে যৌগ গঠন কৰিব পাৰে মানে অধিকাংশ কিছুমান মৌলে এটা মৌলৰ লগত বিক্ৰিয়া নকৰিব পাৰে কিন্তু হাইড্ৰজেন অক্সিজেনে যিমান মৌল আছিলে 63 অধিকাংশৰ লগতে যৌগ গঠন কৰিব পাৰে সেই কাৰণে তেখেতে হাইড্ৰজেন আৰু অক্সিজেনৰ লগত বাছি লৈছিল ৰাসায়নিক যেটা ধৰ্মটো তেখেতে তুলনা কৰিছিল মৌল এটাক শ্ৰেণীভুক্ত কৰিবলৈ তেখেতৰ শ্ৰেণীভুক্ত মানে মৌল এটা কোনটো শ্ৰেণীত পৰিব তেওঁ মৌলটো গঠন কৰা হাইড্ৰাইড মানে হাইড্ৰজেনৰ লগত যিবোৰ যৌগ উৎপন্ন হয় তাক কয় হাইড্ৰাইড আৰু অক্সিজেনৰ লগত যিবোৰ যৌগ উৎপন্ন হয় তাক কয় অক্সাইড তোমালোকে চাবা কাৰ্বন ডাই অক্সাইড আমি কাৰ্বন ডাই অক্সাইডত অক্সিজেন পাওঁ CO2 বুজি পাইছা এইদৰে সংকেতক মৌলটোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল শ্ৰেণীভুক্ত কৰিবলৈ তেখেতে মেইন ধৰ্ম কি লৈছিল চোৱা মৌলটোৱে হাইড্ৰজেনৰ লগত কি ধৰণৰ হাইড্ৰেট গঠন কৰে আৰু অক্সিজেনৰ লগত কি ধৰণৰ অক্সাইড গঠন কৰে এই ধৰ্মটোকে তেওঁ মূল নীতি হিচাপে লৈছিল তেখেতৰ শ্ৰেণীবিভাজন এটো তেখেতৰ ৰাসায়নিক ধৰ্মৰ ভিতৰত ওকে তাৰ পাছত তেওঁ 63খন কাৰ্ড লৈ মৌল একোটা ধৰ্মবোৰ একোখন কাৰ্ডত লিখি গৈছিল এটা কাৰ্ড বনাইছিল তেখেতে 63 কাৰ্ড লৈছিল সেই কাৰ্ড বিলাকত তেখেতে কি কৰিছিলে হাইড্ৰাইড আৰু অক্সাইড কি ধৰণ প্ৰতিটো মৌলৰ হাইড্ৰাইডৰ ধৰ্ম কি অক্সাইডৰ ধৰ্ম কি বুলি লিখি কাৰ্ড বিলাকত গৈছিল অনুৰূপ ধৰ্ম প্ৰদৰ্শন কৰা মৌলসমূহ ভাগে ভাগে বাছি সেই মতে কাৰ্ডবোৰ বেৰত গাঁঠি গৈছিল তেখেতে দেখা পাইছিল যে কিছু অলপ পিছে কি হয় ধৰ্মবোৰ একে ধৰণৰ ধৰ্ম আকৌ ৰিপিট হয় পুনৰাই আকৌ একে ধৰণৰ ধৰ্ম দেখুৱায় কিছুমান মৌল অক্সিজেনৰ লগত আৰু হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰে এই একে ধৰ্ম দেখুৱা বিলাকত ভাগে ভাগে বাছি লৈ হেইমতে কাৰ্ডবোৰত কি কৰিছিল এটা কাৰ্ডবোৰ্ড লৈছিল কাৰ্ডবোৰত কি কৰিছিল বেৰত গাঁঠি দিছিল তো লক্ষ্য কৰিছিল যে মৌলবোৰৰ অধিকাংশই যে 63 যে মৌল আছিল প্ৰায় ভাগ মৌলই তেওঁৰ তালিকাখনত এখনত ঠাই পাইছিল আৰু হিহত পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈছিল এটা ইম্পৰ্টেন্ট লাইন মেণ্ডেলিভৰ যেটো মৌলবোৰ সজ্জা হৈছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম বুজি পাইছা সৰুৰ পৰা ডাঙৰ কম পাৰমাণৱিক ভৰটো আগত থাকিব তাৰ পিছত তাৰ পৰা বেছিটো তাৰ পিছত আহিব এইদৰে সৰুৰ পৰা ডাঙৰ হৈ গৈ আছে যেনে 4 5 6 7 8 এইটো তো গম পালা আমি এটা ইম্পৰ্টেন্ট কথা কিছুমান এইটোও দেখা গৈছিল যে এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত একে ধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে এইটো মই অলপ আগত যে ক'লো এইটোও দেখা পাইছিল যে এটা নিৰ্দিষ্ট ব্যৱধান সাপোজ দুটা মৌল তিনিটা মৌল আঠটা মৌলৰ পিছত কি হ'ব পুনৰাই মৌলবোৰৰ ধৰ্মবোৰ মিলি যায় পুনৰাবৃত্তি ঘটি থাকিব ইয়াৰ ওপৰত ভিত্তি কৰি যে পুনৰাবৃত্তি কৰে ধৰ্মবোৰ একে হৈ যায় আফটাৰ যেদৰে আমি নিউল্যান্ডছৰ অষ্টক সূত্ৰ পাইছিলো আঠটা মৌলৰ পিছত আকৌ একে ধৰ্ম দেখায় ঠিক একেদৰে ইয়াতো এটা নিৰ্দিষ্ট সংখ্যা যোৱাৰ পিছত একে ধৰণৰ পুনৰাবৃত্তি ঘটে ইয়াৰ ওপৰত ভিত্তি কৰি মেণ্ডেলিভে এটা পৰ্যাবৃত্তৰ সূত্ৰ দিছিল এটো পৰীক্ষাত খুব ইম্পৰ্টেন্ট মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো লিখা তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখিব লাগিব
to underline koriba. This one is very much important for HSLC. খুব ইম্পর্টেন্ট এইটো তোমালোকৰ সেবা HSLC ফাইনাল এক্সামৰ কাৰণে মেন্ডেলিপৰ পৰ্যাবৃত্ত সূত্ৰটো কি তোমালোকে কবা এটো যিদৰে আছে এইদৰে ক'ব লাগিব ওকে ইয়াতে কোনো ধৰণৰ আমি বনাই লিখি দিও এইদৰে নহব according to book you should write মানে কিতাবৰ মতে তোমালোকে লিখিব লাগিব মৌলবোৰৰ ধৰ্মবোৰ হিহতৰ পাৰমাণবিক ভৰৰ পৰ্যায়ক্ৰমে হলনি হয় মৌলবোৰৰ যিবোৰ ৰাসায়নিক ধৰ্ম মানে হাইড্ৰজেন আৰু অক্সিজেনৰ লগত যি ধৰণৰ ৰাসায়নিক ধৰ্ম এইবোৰ পৰিৱৰ্তন হ'ব পৰ্যায়ক্ৰমে হ'ব আৰু কিহৰ ওপৰত নিৰ্ভৰ কৰিব পাৰমাণবিক ভৰৰ পৰ্যায়ক্ৰমে মানে পাৰমাণবিক ভৰ বেছিটো পিছত আহিব কমটো আগত আহিব বেছি কমৰ পৰা বেছিলৈ পৰ্যায়ক্ৰমে গৈ থাকিব খুব ইম্পৰ্টেন্ট এটো শিকিবা আৰু মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰক বৰ্গ আৰু পথালি হাৰিবোৰক পৰ্যায় বোলে এটো খালি ঠাই আহিব পাৰে প্ৰশ্নটো এইদৰে দিব পাৰে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰক ইয়াতে খালি ঠাই দি দিলে তোমালোকে লিখিবা বৰ্গ ইংৰাজীত কয় গ্ৰুপ ওকে আৰু পথালি হাৰিবোৰক পৰ্যায় তাক ইংৰাজীত কয় পিৰিয়ড বোলা হয় আমি চাওঁ এতিয়া বৰ্গ কোনবোৰ পৰ্যায় কোনবোৰ এইটো হল মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা এই যে থিয় স্তম্ভবোৰ দেখিছা এটা দুটা এই যে থিয় স্তম্ভ এইবোৰটো নাম দিছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা এই থিয় স্তম্ভবোৰক বৰ্গ বুলি কয় এইবোৰক আৰু পৰ্যায় কাক কয় পথালি হাৰিবোৰক এই যে চোৱা এটা পৰ্যায় লিখি দিছে পৰ্যায় হল এইবোৰ পথালি হাৰি এইবোৰ এটো এটা পৰ্যায় যে পৰ্যায় লিখি এটো এক নম্বৰ দিছে মানে এটো এটা পৰ্যায় বুজাইছে দুটা তিনিটা চাৰিটা পাঁচটা ছটা তো পৰীক্ষাত আহে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত বৰ্গ কেইটা আৰু পৰ্যায় কেইটা বৰ্গ 8টা আৰু পৰ্যায় কেইটা 6টা মনত থাকিব এটো তোমালোকে প্ৰশ্ন লিখি লব পাৰা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কেইটা বৰ্গ আৰু কেইটা পৰ্যায় থাকে তোমালোকে কবা বৰ্গ থাকে 8টা আৰু পৰ্যায় থাকে 6টা আৰু এটা কথা চোৱা ইয়াতে চোৱা এটা বৰ্গতে দুটা উপবৰ্গ বনাইছে কোৰ পৰা বনাইছে চোৱা এটো তো ঠিকই আছে হাইড্ৰজেন লিথিয়াম সোডিয়াম পটাছিয়াম এইদৰে গৈছে এই লগত আৰু এটা বৰ্গ আছে দেখিছা ইয়াৰ পৰা 4 নম্বৰ পৰ্যায়ৰ পৰা দেখিছা দেখা পাবা আৰু এটা উপবৰ্গ আছে এটো এটা বৰ্গ আছে এটা হাৰি লম্ব থিয় স্তম্ভ এটা আছে লগত আৰু এটা থিয় স্তম্ভ আছে ইয়াতো আছে চোৱা দেখিছা 4 নম্বৰ পৰ্যায়ৰ পৰা দুটা স্তম্ভ থাকিব উপবৰ্গ থাকিব বুলি পৰীক্ষা যদি আহে ক'ব পাৰা 4 নম্বৰ পৰ্যায়ৰ পৰা দুই ধৰণৰ হয় আৰু দুই ধৰণৰ যদি বৰ্গ যদি মই কওঁ উপহাৰি উপবৰ্গ আৰু হাৰি গলে এটো প্ৰথম হাৰি হ'ব এটো দ্বিতীয় হাৰি তো 4 নম্বৰৰ পৰা চাওয়া দুই ধৰণৰ পৰ্যায় পাবা প্ৰথম হাৰি দ্বিতীয় হাৰি আৰু বৰ্গ এটা পালা প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ ক'ব পাৰা বা প্ৰথম বৰ্গ পিছতো প্ৰথমটো বৰ্গ পিছতো উপবৰ্গ বুলি ক'ব পাৰা কিন্তু এটো আৰম্ভ হ'ব 4 নম্বৰৰ পৰা ওকে এটো এটা কাৰেক্ট মানে তাৰ এটা বৈশিষ্ট্য আৰু টেবুলটো এইখিনি কৈছে এটা ইম্পৰ্টেন্ট কথা চোৱা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন জাৰ্মানীৰ এখন জাৰ্নেলত 1872 চনত প্ৰকাশ পাইছিল কেতিয়া প্ৰকাশ পাইছিল 1872 চনত ক'ত প্ৰকাশ পাইছিল জাৰ্মানীত ইমানটো জানিলে হ'ব তালিকাখনৰ স্তম্ভবোৰৰ ওকে স্তম্ভবোৰৰ শীৰ্ষত দিয়া অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতবোৰ আৰ আখৰেৰে বৰ্গটোত থকা মৌল এটা খুচাইছে আৰু এই যে চোৱা ইয়াতে তোমালোকে চোৱা এই আৰ আখৰটোৱে এটা আৰ এটা দেখা পাইছে না আৰ এই আৰটোৱে এই বৰ্গত থকা মৌলবোৰক এক ন এই আৰবোৰে এই মৌলবোৰক খুচাইছে আৰৰ ঠাইত আমি যদি এইচ বহাই দিওঁ এতিয়া অক্সিজেনৰ লগত কৰিলে প্ৰথম বৰ্গত যেটো আছে প্ৰথম বৰ্গত অক্সিজেনৰ লগত ফৰ্মুলাটো আছে R2O সো R2O আছে প্ৰথম R2 যদি আমি H বহাও প্ৰথম বৰ্গত H এটো ফৰ্মুলাটো হ'ব H2O এই ধৰে যদি আমি ইয়াতে লিথিয়াম বহাও তেতিয়া হ'ব Li2O এই ধৰে বহাই গলে আমি
যৌগবোৰ লিখিব পাৰিম আৰু যদি প্ৰথম বৰ্গত হাইড্ৰজেনৰ লগত হাইড্ৰাইড যদি হয় RH যদি মই R ৰ ঠাইত H লিখো তেতিয়া H2 R ৰ ঠাইত যদি মই L লিখো LIH বুজি পাই আছা ঠিক একেদৰে ইয়াতো আমি এদৰে বনাব পাৰো যেনে R2O3 তে R2O3 3 নং বৰ্গত R2O3 দিছে তে R ৰ ঠাইত যদি মই B বহাও বৰণ তে কি হ'ব B2O3 হ'ব কাৰণ অক্সিজেনৰ লগত হ'ব R2O3 বুজি পাই আছা বস্তুবোৰ এইদৰে RH3 হলে BH3 হ'ব তে এই কথাটো ইয়াতে কৈছে R আখৰটোৱে বৰ্গটোত থকা মৌল এটা সূচাইছে ওকে সংকেতবোৰ লিখা পদ্ধতি মন কৰা উদাহৰণ হিচাপে কাৰ্বন ডাই অক্সাইড কাৰ্বনৰ হাইড্ৰাইড কাৰ্বন ক'ত আছে বিচাৰি লওঁ এই যে সোয়া কাৰ্বনৰ হাইড্ৰাইডৰ ফৰ্মুলা কি দিছে RH4 দিছে এটো 4 হয় ওকে এটো কি দিছে RH4 তে ইয়াতে যদি মই কাৰ্বনটো এই 4 নম্বৰ বৰ্গত এটা 4 R ৰ ঠাইত কি বহিব C বহিব R ৰ ঠাইত যদি C বহাম তে কি হ'ব CH4 বুজি পালা এইদৰে আকৌ অক্সাইডৰ যদি ফৰ্মুলা কি দিছে R2 এটো 2 হয় তোমালে কিতাবত সব এটো 2 R2 দিছে তে R ৰ ঠাইত যদি মই কাৰ্বন বহাও তে কি হ'ব CO2 এইদৰে আমি সংকেতবোৰ লিখিব লাগিব ওকে এইখিনি তেখেতৰ মানে এই মেন্ডেলিভৰ পৰ্যাবৃত্তৰ তালিকাৰ বৈশিষ্ট্যখিনি এইখিনি দিছে অক্সিজেনৰ লগত বৰ্গ 1 ৰ থকা মৌলবোৰে অক্সাইডৰ ফৰ্মুলাটো কি হ'ব R2O আৰু হাইড্ৰজেনৰ ফৰ্মুলাটো হ'ব RH তে R ৰ ঠাইত কি বহিব পাৰে হাইড্ৰজেন লিথিয়াম সোডিয়াম পটাছিয়াম কপাৰ ৰেডিয়াম সিলভাৰ এইবোৰ বহিব R ৰ ঠাইত এই R ৰ ঠাইত বহিব বেৰিলিয়াম মেগনেছিয়াম ক্যালসিয়াম এইবোৰ বহিব এই R ৰ ঠাইত বহিব 3 বৰ্গত 3 থকা মৌল তে গম পালা 4 নম্বৰৰ পৰা 2 ধৰণৰ পৰ্যায় আহে প্ৰথম হাৰি দ্বিতীয় হাৰি আৰু 2 ধৰণৰ বৰ্গ আহিব ঠিক আছে এইখিনি হৈ গ'ল এতিয়া আমি ইয়াতে পঢ়িম মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা কি কি সফলতা তেখেতে লাভ কৰিছে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা সমূহ এটো ভালকে বুজিবা সফলতা লিখিব আহে ইয়াতে মেন্ডেলিভৰ সফলতাৰ আগত মানুহে সদায় কি কৰে বেয়া কি যিমানো তুমি ভালকে কাম কৰা কিবা এটা ভুল ওলাবই ঠিক তেনেদৰে মেন্ডেলিভৰো কিবা ভুল হৈছিল মানে পইণ্ট আউট ওলাইছিল কোনোবাই আগতে ভুলটো চাই লওঁ মেন্ডেলিভে পৰ্যাবৃত্ত তালিকাখনত ঠাই বিশেষে বেছি পাৰমাণৱিক ভৰৰ মৌল একোটাক তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত ঠাই দিছিল একে ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক একেটা বৰ্গতে ৰাখিবলৈকেও এইটো কৰা হৈছিল মানে মেন্ডেলিভৰ প্ৰথম ভুলটো কি কৰিলে মেন্ডেলিভে সজাইছিলে কি পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে মানে পাৰমাণৱিক ভৰ বাঢ়ি যাব প্ৰথমটোত কম হ'ব পিছৰটোত বাঢ়িব এই দৰে সোয়া এটো 6 তাৰ পিছত 9 তাৰ পিছত 10 লাহে লাহে বাঢ়ি গৈ আছে কিন্তু তেখেতে ভুল কত কৰিলে কিছুমানত তেখেতে কোবাল্ট আৰু নিকেলত তেখেতৰ এই নিয়মটো নিমিলিলে মানে কমৰ পৰাহে বেছি যাব লাগে কিন্তু কোবাল্ট আৰু নিকেলত সোয়া বেছিটো কোবাল্টৰ আছে 58.93 আৰু নিকেলৰ আছে 58.71 মানে এটো সৰু এটো আগত হ'ব লাগিছিল কিন্তু কোবাল্টক আগত দি দিলে নিয়মত গলে পৰ্যায়ক্ৰমে সৰুৰ পৰা ডাঙৰ নিকেলটো আগত হ'ব লাগিছিল কোবাল্টটো পিছত কিন্তু তেখেতে এটা নিদিলে কেলে নিদিলে যাতে একে বৰ্গত থাকে এটো এটা তেখেতৰ বিসংগতি তেখেতৰ সূত্ৰৰ লগত এই বস্তুটো মিলা নাই বুজি পাইছা এই বস্তুটো ইয়াতে কৈছে উদাহৰণ স্বৰূপে তালিকাখনত কোবাল্টৰ পাৰমাণৱিক ভৰ ইমান নিকেলৰ ইমান আগত ঠাই দিয়া হৈছে খন চাই তোমালোকে তালিকাখন যিখন চাই তোমালোকে আৰু এটা এনে বিসংগতি উলিয়াব পাৰিবানে আৰু এটা বিসংগতি মই উলিয়াই ৰাখিছিলো এই চোৱা ইয়াতে চোৱা
আৰু এটা বিসংগতি এনেকৈ ওলাই আহিছে, তোমালোকে চালে আৰু পাবা। এই দুটাক চোৱা, টেলিয়াম আৰু আয়োডিন, এই দুটাৰ পাৰমাণৱিক ভৰ চোৱা। এই আয়োডিনৰ কম, কিন্তু সি পিছত ঠাই পাইছে, আগত পাব লাগিছিলে। ঠিক একেদৰে কবাল্ট আৰু নিকেলৰ দৰে তোমালোকক কৈছে আৰু বিসংগতি আছেনে, এই যে আমি আৰু এটা উলিয়াই দিলোঁ। এইদৰে আৰু থাকিব, তোমালোকে বিচাৰিলে পাবা। ইয়াতে আৰু এনেকুৱা আছে আৰু মই এই দুটা ওলাই থৈছোঁ। অ'কে, এইটো হৈ গ'ল। এইটো তেখেতৰ বিসংগতি এটা পোৱা গ'ল। তেখেতে কিছু কিছু মৌলক কি কৰিছে, কম পাৰমাণৱিক ভৰক আগত দিছে, বেছি পাৰমাণৱিক ভৰক আগত স্থান দি দিছে, কম পাৰমাণৱিক ভৰক পিছত দিছে ঠাইটো। এইটো তেখেতৰ প্ৰথম বিফলতাহে। ইয়াতে লিখিছে হেডিঙত সফলতা, কিন্তু বিফলতাটো প্ৰথম কৈ দিছে। তদুপৰি মেণ্ডেলিভে তেওঁৰ তালিকাখনত, এতিয়া আকৌ সফলতাৰ বিষয়ে আহিব। তদুপৰি মেণ্ডেলিভে তেওঁৰ তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল। এই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছিল। মেণ্ডেলিভ মানে কি কৰিছিলে, ভৱিষ্যতবাণী কৰিছিলে যে মইতো এতিয়া বনাই আছোঁ 63টা মৌলৰ কাৰণে, কিন্তু তেখেতে তালিকাখনত কিছুমান খালী ঠাই এৰি দিছিল। এই চোৱা, এই দেখিছা খালী ঠাই এৰি দিছে। এইবোৰ কিয় এৰি দিছিলে, তেখেতে কৈছিলে যে, তেখেতে ভৱিষ্যতবাণী কৰিছিলে যে ভৱিষ্যতত নতুন মৌলৰ সৃষ্টি হ'ব। পুৰা তেখেতে মানে ভৱিষ্যতবাণী কৰিছিলে, বুজি পাইছা, যিটো নিউলেন্সে কৰিব পৰা নাছিলে। সেইকাৰণে নিউলেন্সৰ আটাইতকৈ নিউলেন্সেতো কৈ দিছিল ভৱিষ্যতত আৰু কোনো মৌল সৃষ্টি নহয়। এইটো তেখেতৰ বিফলতাৰ প্ৰধান বিফলতা আছিলে, তেখেতৰ শ্ৰেণী বিভাজন। কিন্তু মেণ্ডেলিভে এইটো কোৱা নাই। মেণ্ডেলিভে কৈছে ভৱিষ্যতত আৰু নতুন মৌল সৃষ্টি হ'ব, সেইবাবে তেওঁ তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল। আৰু এই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ হোৱাই নাই কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছিল। আৰু একেটা বৰ্গতে থকা পূৰ্বৱৰ্তী মৌলটোৰ নাম আগত সংস্কৃত শব্দ ইকা অৰ্থ এক যোগ কৰি মেণ্ডেলিভে এই মৌলবোৰৰ নাম দিছিল। তেতিয়া নাম হোৱা নাই, কিন্তু একেটা বৰ্গতে থকা এইবোৰৰ নাম দি দিছিল তেখেতে সংস্কৃত ভাষাৰ ইকা অৰ্থটো লগাইছিল। ইকা মানে এক যোগ কৰিছিল। এক যোগ মানে ছাপোজ ওপৰত এটা বৰ্গ আছে, মই এইটো উদাহৰণস্বৰূপে তেতিয়া গম পাবা নালাগে কি কৈছে। আৱিষ্কৃত মৌল স্কেণ্ডিয়াম, তেখেতে যেতিয়া পৰ্যাবৃত্ত তালিকা বনাইছিলে তেতিয়া স্কেণ্ডিয়াম, গেলিয়াম, জাৰ্মেনিয়াম এইবোৰ আৱিষ্কাৰ হোৱা নাছিলে এইবোৰ, কিন্তু আৱিষ্কাৰ নহ'লেও মেণ্ডেলিভে এইবোৰৰ নাম দি দিছিলে। বৰণৰ পিছৰ স্থানটো খালী আছিলে, তাক তেখেতে নাম দিছিলে একা বৰণ। মেণ্ডেলিভৰ পিয়লি টেবুলত নাম দিছিলে একা বৰণ। একা বৰণ মানে হ'ল স্কেণ্ডিয়াম। ঠিক তেনেদৰে গেলিয়াম হ'ল একা এলুমিনিয়াম, আৰু জাৰ্মেনিয়াম হ'ল একা চিলিকন, মানে এক যোগ কৰিছে। একা শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে, মানে বৰণৰ পিছৰ স্থানত, ইয়াতে মই দেখাওঁ, এই যে এলুমিনিয়াম দেখিছা, এলুমিনিয়ামৰ পিছত আহিছে গেলিয়াম, কিন্তু তেখেতে নাম দিছিলে তেখেতৰ পৰ্যাবৃত্ত তালিকাত একা এলুমিনিয়াম। তেতিয়ালৈকে গেলিনিয়াম আৱিষ্কাৰ হোৱা নাছিলে। তেখেতে এইটো নাম আগতেই কৈ দিছিলে যে ইয়াতে এটা মৌল আহিব, তাৰ নাম হ'ব একা এলুমিনিয়াম। পিছত যেতিয়া মৌলটো আৱিষ্কাৰ হ'ল, তেখেতে সেই মৌলটো একা এলুমিনিয়ামটো কাটি দি তাতে গেলিয়াম বহুৱা হ'ল। আৰু সেই গেলিয়ামটোৰ যিটো ধৰ্ম এই একা এলুমিনিয়ামৰ লগত মিলিছিলে। ঠিক একেদৰে বৰণৰ তলতো থৈছিলে একা বৰণ, বুজি পাইছা। ঠিক তেনেদৰে ইয়াতে চোৱা, স্কেণ্ডিয়াম এটা আছে, স্কেণ্ডিয়ামটো বৰণৰ তলত, স্কেণ্ডিয়াম এই চোৱা বৰণৰ তলত স্কেণ্ডিয়ামো ৰাখিছিল। এইদৰে তেখেতে ভৱিষ্যতবাণী কৰিছিলে যে ভৱিষ্যতত নতুন মৌল সৃষ্টি হ'ব। বুজি পালা? পৰীক্ষাত এইটো আহে। স্কেণ্ডিয়ামৰ নাম মেণ্ডেলিভে কি ৰাখিছিলে? একা বৰণ, বা একা বৰণ মৌলটোৰ নাম কি? স্কেণ্ডিয়াম। একা এলুমিনিয়াম মৌলটোৰ নাম কি? গেলিয়াম। একা চিলিকনৰ নাম কি? জাৰ্মেনিয়াম। এইবোৰ তোমালোকে মুখস্থ মনত ৰাখিব লাগিব, এইটো আণ্ডাৰলাইন কৰি ৰাখা। দেখা তেখেত কিমান দূৰদৰ্শী আছিলে। স্কেণ্ডিয়াম, গেলিয়াম, জাৰ্মেনিয়ামৰ ধৰ্ম ক্ৰমে, এই যে স্কেণ্ডিয়ামটো আহিছিলে বৰণৰ লগত মিলে,
স্কেন্ডিয়ামৰ গেলিয়ামৰ জাৰ্মেনিয়ামৰ ধৰ্ম ক্ৰমে বৰণ এলুমিনিয়াম সিলিকনৰ সৈতে একে আছিলে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰা একা এলুমিনিয়ামৰ ধৰ্মসমূহ গেলিয়াম মৌলৰ ধৰ্ম তালিকা তলত দিছে চোৱা তেখেতে যেতিয়া আৱিষ্কাৰে হোৱা নাই মৌলটো তেখেতে নাম দিছিলে একা এলুমিনিয়াম আৰু যেতিয়া আৱিষ্কাৰ হ'ল তেতিয়া গেলিয়ামৰ পাৰমাণৱিক ভৰ হ'ল 69.7 প্ৰায় মিল 68 আৰু এটো 69 তাৰ অক্সাইডৰ সূত্ৰটো দিছিলে E2O3 তেতিয়ালৈকে তো এটা মৌলটো পোৱা নাছিলে এখানে এটা নাম দি দিছে E2O3 তো ই ঠাইত আহি গ'ল গেলিয়াম Ga2O3 সোৱা মিলিছে তাৰ পিছত ক্লোৰাইডৰ সংকেত মানে ক্লোৰিনৰ লগত ক্লোৰাইড গঠন হয় ECl3 ই মানে একা এলুমিনিয়াম আৰু এটো হ'ল GaCl3 পুৰা মিলি গৈছে সোৱা প্ৰপাৰ্টিটো মিলি গ'ল তে ই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন যে শুদ্ধ আৰু ব্যৱহাৰ উপযোগী তাক নিশ্চিতভাৱে প্ৰমাণ কৰিছিল তদুপৰি মেণ্ডেলিভৰ ভৱিষ্যতবাণী অসাধাৰণ সাফল্যৰ তেওঁৰ তালিকাখন ৰাসায়নিক বিদসকলৰ বাবে গ্ৰহণযোগ্য কৰাই নহয় ই তেওঁক এই ধাৰণাৰ উদ্ভাৱক হিচাপে স্বীকৃতি দিয়ালে গ্ৰহণযোগ্যই কৰা নাই তেখেতৰ তালিকাখন অকল গ্ৰহণযোগ্য কৰা নাই তেখেতক ক'লে তেখেতৰ এই সাফল্যতা দেখি এই ভৱিষ্যতবাণী দেখি সকলোৱে মানে আচৰিত পালে আৰু তেতিয়া তেখেতক ক'লে এই মৌলবোৰ আৱিষ্কাৰ আপুনি এই মৌলবোৰ আৱিষ্কাৰ কৰা বুলি তেখেতক স্বীকৃতি দিলে তাৰ পিছত হিলিয়াম নিয়ন আৰ্গনৰ দৰে সম্ভ্ৰান্ত গেছ অতিশয় সম্ভ্ৰান্ত গেছ মানে কি যাক নিষ্ক্ৰিয় গেছ কয় গেছ শব্দ একচুয়ালি এইবোৰ মৌল এইবোৰ গেছ কৈছে মানে এই মৌলবোৰ সদায় গেছীয় আকাৰতহে পোৱা যাব বুজি পাইছা গেছ বুলি কৈছে মানে কি গেছতে ইয়াৰ ক্যাৰেক্টাৰটো লুকাই আছে ইয়াৰ মানে চৰিত্ৰ বা বৈশিষ্ট্যটো লুকাই আছে এই মৌলবোৰ হল গেছীয় মৌল আৰু এইবোৰক নিষ্ক্ৰিয় বা নোবেল গেছ কিয় কয় সম্ভ্ৰান্ত গেছ বুলিও কয় নিষ্ক্ৰিয় যোনে কাম নকৰে নিষ্ক্ৰিয় নিষ্কৰ্মা মানে হিয়তে কোনো ধৰণৰ যৌগ গঠন নকৰে বেলেগ মৌলৰ লগত কোনো ধৰণৰ ৰিএকচন নকৰে এই নোবেল গেছ বিলাকে এই নোবেল গেছৰ বিষয়ে আমি মডাৰ্ন পিৰিয়ডিক টেবুল যেতিয়া পঢ়িম আধুনিক পৰ্যায়বিত তালিকাত আৰু বিতংকৈ পাম হিয়তৰ কি থাকে বহিত আমি যে আগৰ চ্যাপ্টাৰ বিলাকত পঢ়িছিলো এই দৰে কক্ষ থাকে এটা সাপোজ মই সোডিয়ামত কেইটা 2 প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন তাৰ পিছত 8টা ইলেক্ট্ৰন এই দৰে থাকে ন এবোৰ তোমালোকে 9ত পঢ়িছা এই যে বহিতম কক্ষত কেইটা ইলেক্ট্ৰন আছে এটা বহিতম কক্ষত 8টা থাকিব লাগে অথবা দুটা 8টা থাকিব লাগে এনে এটা 8টা নাই এটা মানে বহিতম কক্ষটো পূৰ্ণ নহয় কম আছে কিন্তু ই এৰি দিব কিন্তু এই নোবেল গেছৰ ক্ষেত্ৰত এনেকুৱা নহয় হিয়তৰ বহিতম কক্ষত সম্পূৰ্ণ ইলেক্ট্ৰন থাকিব 8টা থাকিব আর হিলিয়ামৰ দুটা থাকে আর প্রথম হিলিয়ামৰ পারমাণবিক ক্রমাঙ্ক 2 তে প্রথম কক্ষত আমার মই এটো বুঝাই দিছিলো প্রথম কক্ষত আমার কেইটা ইলেক্ট্রন থাকে দুটা তে হিলিয়াম এটো লিখিলো হিলিয়ামত দুটা ইলেক্ট্রন সম্পূর্ণ হৈ থাকে তে ইলেক্ট্রন হি লবও নালাগে দিবও নালাগে মানে যোজ্যতা হেতৰ 0 তে এটা মনত ৰাখিবা সম্ভ্ৰান্ত গেছৰ বৈশিষ্ট্য যদি আহে কবা কি হেতৰ বহিস্তম কক্ষ সম্পূৰ্ণ হৈ থাকে আৰু হিয়ত কোনো ধৰণৰ যৌগ উৎপন্ন নকৰে কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে আৰু সম্ভ্ৰান্ত গেছবোৰৰ যোজ্যতা কিমান 0 কিয় এতে যোজ্যতা মানে কি যি ইলেক্ট্ৰন দিব পাৰে বা লব পাৰে হিয়তকে যোজ্যতা ক্যাপাসিটি টু ডোনেট ইলেক্ট্ৰন অর অ্যাকসেপ্ট ইলেক্ট্ৰন হুইচ হেইবোৰে আইডেন্টিফাই যাৰ ক্ষমতা যিবোৰ মৌলৰ ক্ষমতা আছে ইলেক্ট্ৰন দিয়াৰ বা বেলেগৰ পৰা ইলেক্ট্ৰন লোৱাৰ সেই ক্ষমতাটোকে যোজ্যতা বুলি কোৱা হয় কিন্তু নোবেল গেছৰ কোনো ক্ষমতা না দৰকাৰেই নপৰে ইয়তে বেছি ধনীও নহয় বেছি দুখীয়াও নহয় নিজৰ মাজতে থাকে ওকে এটো মই এনে সাধাৰণ ভাষাত কলো কিন্তু এইবোৰ মৌল আৱিষ্কাৰ মেণ্ডেলিভে যেতিয়া পৰ্যাবৃত্ত তালিকাখন বনাইছিলে তেতিয়া হোৱা নাছিলে সেই কাৰণে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত নিষ্ক্ৰিয় গেছৰ কোনো বৰ্গ নাই ইয়াতে চোৱা নিষ্ক্ৰিয় গেছৰ কোনো মৌল বৰ্গ নেপাবা পৰীক্ষাত আহে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কিয় নিষ্ক্ৰিয় গেছবোৰ দেখা নাযায় তোমালোকে কবা মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা প্ৰস্তুত কৰাৰ সময়ত নিষ্ক্ৰিয় গেছসমূহ আৱিষ্কাৰ হোৱা নাছিলে এনে তোমালোকে নাপাবা আধুনিক পৰ্যাবৃত্ত তালিকাতহে পাবা কিন্তু
আৱিষ্কৃত হওঁতে বহুত পলম হৈছিল। যেতিয়া আৱিষ্কাৰ হ'ল, এই নিষ্ক্ৰিয় গেছবোৰ যেতিয়া আৱিষ্কাৰ হ'ল, তেতিয়া ইহঁতক তালিকাখনত ইতিপূৰ্বে থকা ক্ৰমৰ কোনো তালিকাখন যিদৰে আছে এইদৰেই ৰাখিছে, কোনো সালসলনি কৰিব লগা নাই। নতুন আৰু এটা বৰ্গ দি দিলে 9 নম্বৰ বৰ্গ। 8টা বৰ্গ আছিলে। কিয় মেণ্ডেলিভেতো 8টাই বনাইছিলে, তাতে আৰু খালী ঠাই এৰি দিছিলে তেখেতে, ভৱিষ্যতবাণী কৰা আছিলে। সেইকাৰণে চোৱা টেবুলটো কোনো ধৰণৰ সালসলনি কৰিব লগা হোৱা নাই, মডিফিকেশ্যন কৰিব লগা হোৱা নাই, আৰু এটা নতুন বৰ্গ সংস্থাপিত কৰি এই নবেল গছকেইটা বহাই দিছিলে। কিমান মানে তেখেতে দূৰদৰ্শী আছিলে, এইবোৰ তেখেতৰ সফলতা। এতিয়া মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ কিছুমান সীমাবদ্ধতা আমি পঢ়িম। হাইড্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস ক্ষাৰ ধাতুৰ লগত মিলে। উদাহৰণত দেখুৱাৰ দৰে ক্ষাৰ ধাতুবোৰৰ নিচিনাকৈ হাইড্ৰজেনে হেল'জেন, অক্সিজেন আৰু ছালফাৰৰ সৈতে লগে হয় অনুৰূপ সংকেতৰ যৌগ গঠন কৰে। এতিয়া ক্ষাৰ ধাতু কাক বোলে? তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে ন? আৰু হেল'জেন কি বস্তু? এতিয়া মই দেখাই আছোঁ। এই প্ৰথম বৰ্গৰ মৌলবিলাকক, এইটো প্ৰথম বৰ্গৰ মৌল, এইবোৰক ক্ষাৰ ধাতু কয়। এই মৌলবিলাকক কি বুলি কয়? এই যে প্ৰথম বৰ্গ, এই প্ৰথম বৰ্গৰ মৌলবিলাককে ক্ষাৰ ধাতু বুলি কয়। তে এই ক্ষাৰ ধাতুবোৰে যিদৰে অক্সিজেনৰ লগত যৌগ বনাইছে, হাইড্ৰজেনো একেদৰে বনায়। Li2O, H2O, Na2O, এই সংকেতটো কাৰ? এই ক্ষাৰ ধাতুবিলাকৰ, আৰু এইবোৰৰ লগত হাইড্ৰজেনৰ মিলে। আকৌ হেল'জেনৰ লগতো মিলে। হেল'জেন কোনবোৰ? এইবোৰ হেল'জেন, এইবোৰে কি কৰে? দ্বিপাৰমাণৱিক। দ্বিপাৰমাণৱিক মানে জানা, ক্লৰিন সদায় Cl2 হিচাপে থাকিব, Cl2। হাইড্ৰজেনৰ H2 হিচাপে থাকে। তে ক্লৰিন হেল'জেন মানে 7 নং, আৰু যে ফ্লৰিন, ক্লৰিন, ব্ৰমিন, আয়ডিন, এইবোৰৰ দৰেও যৌগ বনাব পাৰে হাইড্ৰজেনে, আৰু এইদৰে ক্ষাৰ ধাতুবিলাকৰ দৰেও যৌগ বনাব পাৰে। মেণ্ডেলিভ কনফিউজ হৈ গ'ল, এইবোৰৰ লগতো ধৰ্ম মিলে, এইবোৰৰ লগতো ধৰ্ম মিলে। ক'ত ৰাখিব হাইড্ৰজেন? ইয়াতে বহুত খালী ঠাই, ইয়াতে ৰাখিম নে ইয়াত ৰাখিম, নে ইয়াত ৰাখিম, ইয়াতে ৰাখিব নে ইয়াতে ৰাখিব, কনফিউজ হৈ গ'ল। পিছত তেখেতে এনে প্ৰথম আটাইতকৈ ভৰ কম বুলি ইয়াতে ৰাখি দিলে, কিন্তু নিৰ্দিষ্ট তেওঁ ডেফিনেশ্যন দিব নোৱাৰিলে কিয় ইয়াতে ৰাখিছে। কিছুমানে প্ৰশ্ন কৰিব পাৰে, ইয়াতেও ৰাখিব পাৰে, এইবোৰ যৌগৰ লগতো ধৰ্ম মিলে। এইটোৱে তেখেতৰ এই সমস্যাটো দূৰ কৰিছিলে আধুনিক পৰ্যাবৃত্ত তালিকা। আমি যেতিয়া আধুনিক পৰ্যাবৃত্ত তালিকা পঢ়িম তেতিয়া আমি গম পাম। এই কথাটোৱে ইয়াতে তোমালোকক কৈছে যে হাইড্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস ক্ষাৰ ধাতু গম পালা, একেই, আৰু হেল'জেনৰ দৰে হাইড্ৰজেনৰ দ্বিপাৰমাণৱিক অণু হিচাপে থাকে, আৰু ই ধাতু অধাতুৰ সৈতে লগ হৈ যৌগ সহযোগী। মানে হেল'জেনবিলাকে ধাতু আৰু অধাতু দুটাৰ লগতে লগ হৈ পেলাই সহযোগী যৌগ গঠন কৰে। ঠিক তেনেদৰে হাইড্ৰজেনো পাৰে। মেণ্ডেলিভে কি কৰিলে? পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনৰ নিশ্চিতভাৱে কোনটো নিৰ্দিষ্ট স্থান দিব পৰা নাযায়। নগ'লে মই যে দেখুৱাই দিলোঁ এতিয়া অলপ আগত, এইটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনৰ মুখ্য সীমাবদ্ধতা। এইটো পৰীক্ষাত আহে, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ মুখ্য সীমাবদ্ধতা কি আছিলে? তোমালোকে ইয়াৰ পৰা ইয়ালৈকে লিখিবা যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনৰ নিৰ্দিষ্ট স্থান দিব পৰা নাছিল। এইটোৱে তেখেতৰ আছিল তালিকাখনৰ মুখ্য সীমাবদ্ধতা। মুখ্য মানে বুজি পাইছে তো? প্ৰধান, মেইন ড্ৰবেক্স, মানে মেইন তোমাৰ মুখ্য তোমাৰ বিফলতা। তেওঁৰ তালিকাখনত হাইড্ৰজেনৰ বাবে সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিল। মেণ্ডেলিভৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ কৰাৰ বহু পাছত, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা বনোৱাৰ পিছতো আমি নবেল গেছ পালোঁ। তাৰপিছত আৰু কিছুমান মৌল ওলালে যিবোৰৰ নাম হ'ল সমস্থানিক, আইচটপ। সমস্থানিক কাক বোলে? আমি 9ত পাইছোঁ। সমস্থানিকবোৰৰ কি? ৰাসায়নিক ধৰ্মবোৰ একে থাকিব, আৰু তেখেতে ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰিছিলে আৰু ভৰৰ ওপৰত ভিত্তি কৰিছিলে। কিন্তু ইয়াতে ভৰবোৰ বেলেগ বেলেগ। এটা মৌলৰে দুটা ভৰ, কিন্তু ৰাসায়নিক ধৰ্ম হিচাপে সিহঁতে এটা বৰ্গত পাব স্থান, কিন্তু ভৰ হিচাপে গ'লেতো নাপায়। যাৰ কম ভৰ সি আগত পাব, যাৰ বেছি ভৰ কি পাব? পিছত পাব। তে সমস্থানিক কাক বোলে বুলি ক'লে এই বস্তু লিখিবা। মৌল এটাৰ সমস্থানিকবোৰ হ'ল কি? ৰাসায়নিক ধৰ্মবোৰ একে, কিন্তু পাৰমাণৱিক ভৰবোৰ বেলেগ বেলেগ। তাকে আমি কি বুলি কওঁ? সমস্থানিক বুলি কওঁ। ক্লাছ 9ত তোমালোকে পাইছা।
ইয়াতে এটা কাৰ্যকলাপ দিছে ক্লোৰিন চোৱা সমস্থানিক 35-37 মানে পাৰমাণৱিক ভৰ এটা ক্লোৰিনৰ 35 আৰু এটা 37 ইহতৰ পাৰমাণৱিক ভৰ ভিন ভিন হোৱাৰ বাবে ইহতক তোমালোকে বেলেগ বেলেগ স্থানত ঠাই দিবা নেকি এটা বেলেগ বেলেগ স্থানত ঠাই দিবা নেকি তোমাক প্ৰশ্ন আহিব পাৰে পৰীক্ষাত তোমালোকে কবা নিদু এটা স্থানতে দিম কাৰণ ইহতৰ ৰাসায়নিক ধৰ্মটো একেই একেটা স্থানতে দিব লাগিব কাৰণ ৰাসায়নিক ধৰ্মৰ ওপৰতে ভিত্তি কৰিছিলে আৰু ভৰৰ ওপৰত কিন্তু ৰাসায়নিক ধৰ্মটোৱে মেইন আছিল এটোতে একেই আছে এনেকৈ মৌলবোৰৰ এটোৰ উত্তৰটো পালা এনেকা আহিব পাৰে সমস্থানিকবোৰৰ পাৰমাণৱিক ভৰৰ মিল নাই সাপোজ ক্লোৰিন দি দিলে 35-37 হিয়তক পাৰমাণৱিক ভৰ ভিন হোৱাৰ বাবে বেলেগ বেলেগ স্থানত ঠাই দিবানে তোমালোকে কবা ঠাই নিদু এটা স্থানতে ঠাই দিম কিয় হিয়তৰ ৰাসায়নিক ধৰ্মটো মিল আছে ওকে এনেকৈ মৌলবোৰ সমস্থানিকবোৰো মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰৰ প্ৰতি এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল এই মৌলবোৰ কিদৰে মেণ্ডেলিভৰ মানে পিৰিয়ডিক টেবুলত স্থান দিব এটো এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছিল কাৰণ পাৰমাণৱিক ভৰটোও নিমিলে পিছত আলোচনা কৰি একে ঠাইত দিলে কিন্তু সঠিক সিদ্ধান্তটো লোৱা নহল আন এটা সমস্যা আছিল যে এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে ঘটা নাছিল মানে এটা মৌলৰ পৰা নেক্সট মৌললৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধিটো সুষমভাৱে নঘটিছিল মানে 2 ৰ পিছত 4 4 ৰ পিছত 6 এটা সুষমভাৱে হৈ আছে না 2 ৰ পিছত 4 মানে 2 যোগ কৰিলে 4 4 ৰ পিছত 6 আকৌ 2 যোগ কৰিলে 6 আকৌ 6 ৰ পিছত 8 মানে 2 যোগ কৰিলে 8 এটা ক'ব পাৰো যে দুটা 4 আৰু 6 ৰ মাজত কেইটা নম্বৰ আছে দুটা আছে কিন্তু 2 যোগ কৰিলে আমি 6 পাম এইদৰে সুষমভাৱে বৃদ্ধি হোৱা নাছিল এটো এটা পৰ্যাবৃত্ত তালিকাৰ বিফলতা এটো আন্ডাৰলাইন কৰিব পাৰা এইবোৰে উত্তৰত আমি লিখিম আৰু মই উত্তৰ সব কিতাবৰ পৰাই লিখি দিও ওকে সেইভাবে দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কাৰ হ'ব পাৰে তাক পূৰ্বানুমান কৰাটো সম্ভৱ নহৈছিল বিশেষকৈ যেতিয়া আমি গধুৰ মৌলবোৰ হয় মানে সুষমভাৱে নহৈছিল পাৰমাণৱিক ভৰৰ যিবোৰ মানে এটাৰ পিছত আৰু এটা যেটো মৌল আহে মই টেবুলত দেখাই আছো তোমালোকক 6 ৰ পৰা 9 আহিছে 3 ঘৰৰ ডিফাৰেন্স 9 ৰ পৰা 10 আহিলে 1 ঘৰৰ ডিফাৰেন্স সুষমভাৱে হোৱা নাই আমি ক'ব নোৱাৰিম যে বেৰিলিয়াম আৰু বৰণৰ মাজত কেইটা মৌল সৃষ্টি হ'ব পাৰে তো কিছু খালি ঠাই দিছে কেইটা মৌল সৃষ্টি হ'ব এটা কৈছো 2 ঘৰৰ ডিফাৰেন্স ইয়াতে 2 ঘৰ ইয়াতে 3 ঘৰ এইদৰে প্ৰতিটোতে নিমিলে অসুবিধা এইটো কাৰণে হৈছে সুষমভাৱে নোহোৱা কাৰণে কিমান মৌল সৃষ্টি হ'ব এইটো বুজা যোৱা নাছিলে ইয়াতে আৰু এটা কিতাবত দিয়া নাই মই কৈ আছো আৰু এটা সফলতা তেখেতে অৰ্জন কৰিছিল এটা আৰু এটা যেনেকুৱা ইন্ডিয়াম এটা এক্সাম্পল দিছো মই ইন্ডিয়ামৰ এতিয়া পাৰমাণৱিক ভৰ এইটো দিছে প্ৰথমতে তেখেতক পাৰমাণৱিক ভৰ ইন্ডিয়ামৰ আছিলে 76 বুলি লৈছিল কিন্তু যেতিয়া পৰ্যাবৃত্ত তালিকাখন তেখেতে প্ৰস্তুত কৰিলে স্থান দিলে তেতিয়া দেখিলে এটোতো 76 হ'ব নোৱাৰে কাৰণ ইমান কমিব নোৱাৰে সদায় বেছি কমৰ পৰা বেছি আহে অলপ চলপ কম হ'ব পাৰে ইমানটো কম হ'ব নোৱাৰে আকৌ যোগমাক লৈ যেতিয়া হিচাপ কৰি দেখিলে যে ইন্ডিয়ামৰ ওলালে 114 ওলালে তে এইদৰে কিছুমান মৌলৰ পাৰমাণৱিক ভৰবোৰ শুদ্ধ কৰিব পৰা গৈছিল যেতিয়া মৌলবিলাকক তেখেতে পৰ্যাবৃত্ত তালিকাত স্থান দিছিল তেখেতৰ পৰ্যাবৃত্ত তালিকাৰ সহায়ত কি হ'ল মৌলবোৰৰ পাৰমাণৱিক ভৰবোৰ সঠিককৈ গণনা কৰিব পৰা গৈছিল কিছুমান ভুল থকা মৌলবিলাকৰ ওকে এটো এটা ইম্পৰ্টেন্ট কথা যদিও কিতাবত দিয়া নাই আগৰ কিতাপবোৰত আছিলে আৰু হায়াৰ ক্লাছতো তোমালোকে পাবা এইখিনি কথা হৈ গ'ল আমি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা গম পালো এতিয়া ইয়াৰ প্ৰশ্নাৱলীখিনি কৰিম আৰু কিছুমান এক্সট্ৰা প্ৰশ্ন আমি লিখিম তেনেহলে এইটো আমাৰ আজিৰ প্ৰথম এক্সট্ৰা প্ৰশ্ন মেণ্ডেলিভৰ পৰ্যাবৃত্তৰ সূত্ৰটো কি খুব ইম্পৰ্টেন্ট তোমালোকে যিদৰে এইটো মুখস্থ কৰিবা মৌলবোৰৰ ধৰ্মবোৰ হিহতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় সেকেন্ড কোৱেশ্চন হল মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কেইটা বৰ্গ আৰু কেইটা পৰ্যায় আছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত 8টা বৰ্গ আৰু 6টা পৰ্যায় আছে নাম্বাৰ 3 মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন কোন চনত প্ৰকাশ পাইছিল মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন জাৰ্মানীৰ এখন জাৰ্নেলত 1872 চনত প্ৰকাশ পাইছিল
নাম্বাৰ 4 মেণ্ডেলিভ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ কি কি মই এতিয়া আলোচনাই কৰিছিলোঁ সেই সময়ত আৱিষ্কাৰ হোৱা আটাইবোৰ মৌলক শ্ৰেণীবিভাজন কৰিবলৈ সক্ষম হৈছিল যিমান মৌল আছিল গোটেইবোৰকে তেখেতে শ্ৰেণীবিভাজন কৰিব পাৰিছিল এই পৰ্যাবৃত্ত তালিকাখনে নতুন মৌল আৱিষ্কাৰ কৰাত সহায় কৰিছিল যেনে স্কেন্ডিয়াম গেলিয়াম জাৰ্মেনিয়াম এইবোৰ যে আৱিষ্কাৰ হৈছিল তেখেতক এইবোৰৰ কাৰণে স্বীকৃতি দিয়া হৈছিল স্বীকৃত কৰা হৈছিল তাৰপিছত মেণ্ডেলিভ পৰ্যাবৃত্ত তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল যেতিয়া পিছত নিষ্ক্ৰিয় গেছ আৱিষ্কাৰ হ'ল তেতিয়া ইহঁতক তালিকাখনত ইতিপূৰ্বে থকা ক্ৰমৰ কোনো হালসলনি নকৰাকৈ এটা নতুন বৰ্গত সংস্থাপিত কৰিব পৰা হৈছিল তেখেতে আগতে ভৱিষ্যতবাণী কৰিছিল এইটো তেখেতৰ সফলতা 4 নম্বৰ সফলতা এই তালিকাখনে কিছুমান মৌলৰ তালিকাত থকা স্থানৰ ওপৰত ভিত্তি কৰি সিহঁতৰ পাৰমাণৱিক ভৰৰ মান শুদ্ধ কৰিছিল এতিয়া মই এটা দেখাই দিলোঁ ইণ্ডিয়াম ঠিক তেনেদৰে বেৰিলিয়াম আৰু গোল্ডৰো পাৰমাণৱিক ভৰটো আগতে ভুল আছিল তেখেতৰ তালিকাখনেহে সিহঁতৰ পাৰমাণৱিক ভৰবোৰ শুদ্ধ কৰাত সহায় কৰিছে এই পইণ্টটো কিতাপত নাই মই অলপ বেলেগ মানে আগৰ কিতাপবোৰত আছিলে আমাৰ তে কিয় দিয়া নাই নাজানো তে তোমালোকে এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট যিদৰে তোমালোকে এইটো মনত কৰি ল'বা ওকে নাম্বাৰ 5 মেণ্ডেলিভে কিয় তেওঁৰ তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল এইটো যদিও আজিলৈকে অহা নাই কিন্তু আহিব পাৰে মেণ্ডেলিভে তেওঁৰ তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল কাৰণ এই খালী ঠাইবোৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছিল পিছলৈ সেই মৌলবোৰ আৱিষ্কাৰ হ'লে যাতে তালিকাখনৰ কৰ্মৰ কোনো হালসলনি নকৰাকৈ এই মৌলবোৰক স্থান দিব পাৰি সেইকাৰণে তেখেতে খালী ঠাই ৰাখি গৈছিল নাম্বাৰ 6 মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কিয় নিষ্ক্ৰিয় গেছবোৰ উল্লেখ নাই মই যে বন্ধু সুধিছিলোঁ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত নিষ্ক্ৰিয় গেছবোৰৰ উল্লেখ নাই কাৰণ সেই সময়ত নিষ্ক্ৰিয় গেছবোৰৰ আৱিষ্কাৰ হোৱা নাছিল হৈ গ'ল তাৰপিছত আহিলে সম্ভ্ৰান্ত বা নিষ্ক্ৰিয় গেছৰ বৈশিষ্ট্য মই বুজাই দিছিলোঁ নিষ্ক্ৰিয় গেছবোৰৰ বৈশিষ্ট্যসমূহ হ'ল খুব ইম্পৰ্টেণ্ট এইটো এটা জানিবলগীয়া কথা ওকে কেমিষ্ট্ৰিৰ গোটেই চেপ্টাৰ যিমান আছে এই চেপ্টাৰটো ইমানেই ইম্পৰ্টেণ্ট এই চেপ্টাৰটো বুজিলে বাকীবোৰ চেপ্টাৰ তোমালোকৰ কাৰণে সহজ হ'ব এই মৌলবোৰ বহিষ্ঠম কক্ষত সম্পূৰ্ণ ইলেক্ট্ৰন থাকে মানে 8টা থাকে আৰু হিলিয়ামৰ 2টা থাকে ওকে এই মৌলবোৰৰ কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে এই কথাখিনিয়ে মই কৈছিলোঁ এই মৌলবোৰে ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ কৰি কোনো ধৰণৰ যৌগ উৎপন্ন নকৰে নিষ্ক্ৰিয় মৌলবোৰৰ যোজ্যতা 0 খুব ইম্পৰ্টেণ্ট নিষ্ক্ৰিয় মৌলৰ যোজ্যতা কিমান পৰীক্ষাত আহিলে 0 আটাইবোৰ নিষ্ক্ৰিয় মৌল গেছীয় অৱস্থাত থাকে নিষ্ক্ৰিয় গেছ বুলিয়ে কয় একচুয়ালি মৌল গেছ বুলি কেলে কয় গেছীয় অৱস্থাত থাকে এটা গেছীয় অৱস্থাতে থাকিব ওকে নাম্বাৰ 8 এইটো এটা ইম্পৰ্টেণ্ট তোমালোকে এইটো যিদৰে হোক মনত কৰিবা আগত আমি সফলতা পঢ়িলোঁ এতিয়া আমি বিফলতা পঢ়িম মুখ্য বিফলতাটো এইটোৱে আছিল প্ৰথম হাইড্ৰজেনৰ সঠিক স্থান দিব পৰা নাছিল তে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতা বা আহুৱাবোৰ কেতিয়াবা এইটো দিব পাৰে ওকে তালিকাখনত পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সম্পূৰ্ণৰূপে মনা নাছিল দন্তে ন হয় এইটো মনা নাছিল যেনে কোবাল্টৰ পাৰমাণৱিক ভৰ 58.9 ভৰক নিকেল পাৰমাণৱিক ভৰ 58.7 ৰ আগত ঠাই দিছিল ইয়াৰ বেছি কিন্তু তাক আগত দি দিছিল এটাতো মই দেখুৱাই দিছিলোঁ তাৰপিছত 3 নম্বৰ সমস্থানিকবোৰৰ ৰাসায়নিক ধৰ্মবোৰ একে হয় কিন্তু পাৰমাণৱিক ধৰ্ম বেলেগ এইবোৰৰ কাৰণে কোনো বেলেগ স্থান নাছিল কোনো ধৰণৰ নিৰ্দিষ্ট স্থান নাছিল পাৰমাণৱিক ভৰটো বেলেগ আমি এনে কৈছোঁ ৰাসায়নিক ধৰ্ম মিলে কাৰণে একে ঠাইত ৰাখা হৈছে কিন্তু ভৰ পাৰমাণৱিক ভৰ ক্ৰমে পৰ্যায়ক্ৰমে সলনি হ'ব বুলি কৈছিলে তেখেতে সূত্ৰত এই সূত্ৰৰ লগত এইটো মিল হোৱা নাই কনফ্লিক্ট হৈ গ'ল এইটো 4 নম্বৰটো আমাৰ কি হ'ব এটা মৌলৰ পৰা পাছৰটো মৌল যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে নঘটিছিল সেইবাবে দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কাৰ হ'ব পাৰে তাক পূৰ্বানুমান কৰাটো সম্ভৱ নহৈছে এইটো মই কৈয়ে দিছিলোঁ কিতাপতে আছে এইটো এইখিনি তেখেতৰ সীমাবদ্ধতা সফলতাৰ সীমাবদ্ধতা প্ৰতিজনৰ শ্ৰেণীবিভাজনৰ তোমালোকে মনত ৰাখিব লাগিব 9 নম্বৰ কুৱেশ্যন স্কেন্ডিয়াম গেলিয়াম আৰু জাৰ্মেনিয়ামৰ নাম মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কি আছে স্কেন্ডিয়ামৰ নাম আছিল একা বৰণ গেলিয়ামৰ নাম আছিল একা এলুমিনিয়াম জাৰ্মেনিয়াম আছিল একা সিলিকন এইদৰে তোমালোকে মনত ৰাখিবা মেণ্ডেলিভে ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে গঠন কৰা যৌগবোৰ কিয় বাছি লৈছিল কিয় অক্সিজেন আৰু হাইড্ৰজেনকে বাছি লৈছিল মেণ্ডেলিভে হাইড্ৰজেন আৰু অক্সিজেন এইবাবেই বাছি লৈছিল কাৰণ ইহঁত যথেষ্ট সক্ৰিয় আৰু অধিকাংশ মৌলৰেই
সৈতে যৌগ গঠন কৰে সেইকাৰণে ইহঁতে সক্ৰিয় আৰু অধিকাংশ মৌলৰ লগত যৌগ গঠন কৰিব পাৰে এটোতো মই কৈয়ে দিছিলোঁ বুজাওঁতে এইখিনি আমাৰ এক্সট্ৰা প্ৰশ্ন শেষ এতিয়া আমি প্ৰশ্নাৱলী পেজ নম্বৰ 85 প্ৰশ্নসমূহ আলোচনা কৰিম মেণ্ডেলিভৰ পৰ্যাপিত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত লিখা এইকেইটাৰ আমি অক্সাইডৰ সংকেত লিখিম আৰু তালিকাখন ব্যৱহাৰ কৰিম কাৰ মেণ্ডেলিভৰ পৰ্যাপিত তালিকা কে লিখিলো তাৰ পিছত দিছে চি চি এ এল এছ আই আৰু বি এতিয়া আমি চোৱা তালিকাখন ব্যৱহাৰ কৰিম কিদৰে কে কোনটো বৰ্গত পৰিছে প্ৰথম বৰ্গত অক্সাইড মানে এইটো ফৰ্ম R2O দেখা পাইছে না R2O মানে এইটো কি হ'ব K2O এইদৰে তোমালোকে একদম পাৰিবা এতিয়া চি হ'ল 4 নম্বৰ বৰ্গত ইয়াতে কি আছে RO2 এইটো হ'ব R ঠাইত আহি যাব CO2 এলুমিনিয়াম 3 নম্বৰ বৰ্গত এলুমিনিয়াম পৰিছে তাৰ কি আছে R2O3 তোমালোকে কিতাপত চাবা ইয়াতে বুজা যোৱা নাই এটা আছে R2O3 তে R ঠাইতটো আহিব Al2O3 এতিয়া সিলিকন এই চোৱা সিলিকন কেই নম্বৰ বৰ্গত 4 নম্বৰ বৰ্গত তাৰ ফৰ্মুলাটো কি আছে RO2 এটো 2 হয় RO2 আছে এটা কি হ'ব SiO2 সিলিকন বেৰিয়াম চোৱা 2 নম্বৰ বৰ্গত তাৰ R ৰ ফৰ্মুলাটো কি RO তে R ৰ ঠাইত আহিব BaO এইদৰে আমি লিখিম আর হাইড্রোজেনের বলে যে হাইড্রাইডের ফর্মুলা হলে এই তলৰ গিটা বুঝিলা কিন্তু এনেকা ধরে সলভ করিবা যে তোমালোকে পরীক্ষার টেবুল দিব পরীক্ষা যদি এইটো প্রশ্ন দিয়ে টেবুল দিব জেনারেলি নিদিয়ে এটো একচুয়ালি বুঝিবৰ কাৰণে দিছে তেতিয়া 2 নম্বৰ গেলিয়ামৰ উপৰিও আন কোন কেইটা মৌলৰ বাবে মৌল কেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বে মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি গৈছিল স্কেন্ডিয়াম আৰু জাৰ্মেনিয়াম গেলিয়ামটো আছিল লগত এই দুটাৰ বাবে ঠাই ৰাখি গৈছিল মেণ্ডেলিভে তেওঁৰ পৰ্যাপিত তালিকাখন যোগাওতে মানি চলা নীতিবোৰৰ কি আছিল দুটা নীতি মানিছিল পাৰমাণৱিক ভৰ আৰু কি মানিছিল ৰাসায়নিক ধৰ্মৰ ভিতৰত অক্সিজেন আৰু হাইড্ৰোজেনৰ লগত কি যৌগ উৎপন্ন কৰে এই দুটা ক্ৰাইটেৰিয়া মেণ্ডেলিভে তেওঁৰ পৰ্যাপিত তালিকাখন যোগাওতে মানি চলা নীতিবোৰ হ'ল মৌলবোৰৰ ভৌতিক ধৰ্ম পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰিছিল পাৰমাণৱিক ভৰটো লৈছিল ভৌতিক ধৰ্মৰ ক্ষেত্ৰত আৰু মৌলবোৰৰ ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু যৌগ হাইড্ৰোজেনৰ হৈতে গঠন কৰা যৌগবোৰৰ ওপৰত গুৰুত্ব দিছিল হাইড্ৰোজেন আৰু অক্সিজেনৰ লগত কি ধৰণৰ যৌগ গঠন কৰিছিল ইয়াৰ ওপৰত এই ৰাসায়নিক ধৰ্মটোহে তেখেতে বিবেচনা কৰিছিল এই দুটা নীতি তেখেতে মানি পৰ্যাপিত তালিকাখন সজাইছিল ওকে ৰাসায়নিক ধৰ্মৰ ভিতৰত হাইড্ৰাইড আৰু অক্সাইড চাইছিল আৰু পাৰমাণৱিক ভৰ চাইছিল ভৌতিক ধৰ্ম কাৰণ মাছটো হলনি নহয় এটো ভৌতিক ধৰ্ম আৰু ৰাসায়নিকটো কি হয় হলনি হয় সম্ভ্ৰান্ত এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন আহি পৰীক্ষাত আহি থাকে এটো ওকে সম্ভ্ৰান্ত গেছবোৰক এটা হুকিয়া বৰ্গত কিয় স্থান দিয়া হৈছে সম্ভ্ৰান্ত গেছবোৰক এটা হুকিয়া বৰ্গত স্থান দিয়া হৈছে কাৰণ সম্ভ্ৰান্ত গেছবোৰৰ বহিষ্ঠম কক্ষত সম্পূৰ্ণ ইলেক্ট্ৰন থাকে সম্ভ্ৰান্ত গেছবোৰৰ কোনো ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে সম্ভ্ৰান্ত গেছবোৰৰ যোজ্যতা শূন্য গতিকে এই গেছবোৰৰ আন কোনো মৌলৰ লগত বিক্ৰিয়া নকৰে এইবোৰ কাৰণে সম্ভ্ৰান্ত গেছবোৰক এটা হুকিয়া স্থান দিয়া হৈছে এটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন এটোৰ উত্তৰ তোমালোকে জিদৰো শিকিবা তেমান আজি আমি মেণ্ডেলিভৰ পৰ্যাপিত তালিকাখন সম্পূৰ্ণ আলোচনা কৰিলো আৰু যদি কিবা কনফিউজন থাকে কমেন্ট বক্সত তোমালোকে কমেন্ট কৰিবা আৰু এই প্ৰশ্ন উত্তৰখিনি তোমালোকে শিকিবা ইয়াতে আৰু এটা প্ৰশ্ন আছিল সমস্থানিক এটো তোমালোকে নিজে লিখি লবা যিবোৰ মৌলৰ ৰাসায়নিক ধৰ্ম একে কিন্তু পাৰমাণৱিক ভৰ বেলেগ এইবোৰ মৌলকে সমস্থানিক মৌল বোলে তেনেহলে মই ভিডিওটো ইমানতে সামৰণি মাৰিলো আৰু প্লিজ তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ খুব কৰিবা তোমালোকে যিমান শেয়াৰ কৰিবা মানে বেলেগ বহুত ছাত্ৰই গম পাব ওকে এটো মোৰ ৰিকুৱেষ্ট আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰা মা দেউতাৰ কথা শুনা
সময়ৰ সৎ ব্যৱহাৰ কৰা আৰু ডাঙৰক শ্ৰদ্ধা কৰা। তোমালোকৰ ভৱিষ্যতৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। এই কৈ মই বিদায় ল'লোঁ। থেংক ইউ, ধন্যবাদ।